এনকাউণ্টাৰ কিলিং সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। হয় ছাৰ, নলবাৰীৰ গংগাপুৰত সমগ্ৰ ৰাজ্যজুৰি যি কঁপাই যোৱা এটা ঘটনা সংঘটিত হ'ল মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাৰ সৈতে। তাৰ পাছত যি অভিযুক্তগৰাকী আসিফ আলী উৰ্ফে ৰ'জ আলী, তেখেতক এনকাউণ্টাৰত তেওঁ নিহত হয়। এই সমগ্ৰ ঘটনাক্ৰমটোক আপুনি কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিব? যিটো ঘটনা ঘটিছিল নলবাৰীত, সেইটো অত্যন্ত ৰোমহৰ্ষক ঘটনা। আৰু এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। যে এইটোতো আৰু ক'বই নালাগে। এই ক্ষেত্ৰত দ্বিমত কাৰো নাই যে এইটো এটা অত্যন্ত জঘন্য ঘটনা, অত্যন্ত কি ক'ম মই মানে ৰোমহৰ্ষক ঘটনা। গতিকে এই ঘটনাটোক নিন্দা কৰাৰ বা গৰিহণা দিয়াৰ কোনো ভাষা নাই। আৰু সকলোৱে, মই ভাবোঁ যে সকলোৱে একমুখী এই ঘটনাৰ নিন্দা কৰা উচিত। কিন্তু তাৰ পিছৰ যিটো কথা এনকাউণ্টাৰ কিলিং, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় পুলিচে থিতাতে তাৰ সিদ্ধান্ত কেতিয়াও দিব নোৱাৰে। সেইটো কেতিয়াও মানিব নোৱাৰি। তাৰ বিচাৰ প্ৰক্ৰিয়া, আইনী প্ৰক্ৰিয়াৰ পিছত যিটো সিদ্ধান্ত হ'ব, সিদ্ধান্ত মতে অভিযুক্তৰ শাস্তি হ'ব কোৰ্টত, ন্যায়ালয়ৰ বিচাৰ মতে। সেইটোহে সমৰ্থনযোগ্য কথা। গতিকে আমাৰ আইনী ব্যৱস্থাটোত কি আছে যে যেতিয়াই এই ধৰণৰ কোনোবাই কিবা এটা অপৰাধ কৰে, অপৰাধ যিমানেই যে সাংঘাতিক পৰ্যায়ৰ নহওক কিয়, লগে লগে বিচাৰৰ কাঠগড়ালৈ অনা হয়, পুলিচে কেছটো হাতত লয়। পুলিচে কেছটো হাতত লোৱাৰ পিছত কি হয়? তাৰপিছত পুলিচেইটো বিচাৰ নকৰে নহয়। পুলিচে কেছটো হাতত লয়, আৰক্ষীয়ে কেছটো হাতলৈ আনি এইটোক আদালতলৈ প্ৰেৰণ কৰি তাৰপিছত আদালতত সিদ্ধান্ত হয়। আৰু আদালতৰ সিদ্ধান্তও ইয়াত এপিলৰ আছে। এটা আদালতত যদি কিবা এটা সিদ্ধান্ত ভুলকৈ দিয়া হ'ল, তেতিয়াহ'লে তাৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে ওপৰৰ আদালতলৈ যাব পাৰে। গতিকে এইবোৰ হৈছে আইনী প্ৰক্ৰিয়া। এই আইনী প্ৰক্ৰিয়াবোৰ পালন নকৰাকৈ বা এই আইনী প্ৰক্ৰিয়াবোৰ অৱলম্বন নকৰাকৈ পুলিচে তোমাৰ নিজেই শাস্তি প্ৰদান কৰিব, এনকাউণ্টাৰ কৰিব, এইটো কোনো পধ্যেই এইটো এটা সমৰ্থনযোগ্য কথা নহয়। আৰু ইয়াত জাত পাত বৰ্ণ এইবোৰ প্ৰশ্ন ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া এটা অপৰাধ হয়, অপৰাধীৰ তেওঁ কোন জাতৰ, তেওঁ কোন সম্প্ৰদায়ৰ, সেইটোলৈ কথা নাই। অপৰাধ অপৰাধ। আৰু অপৰাধীৰ বিচাৰ কৰোঁতে তেওঁৰ গোত্ৰ, তেওঁৰ জাত পাত এইবোৰ বিচাৰ কৰাৰ প্ৰশ্ন নুঠে। গতিকে দুটা কথা,
এটা হৈছে যিটো অপৰাধ আৰু এই যিটো ঘটনা ঘটিছে এইটো সকলোৱে গৰিহণা দিছে আৰু গৰিহণাৰ যোগ্য। এই ঘটনাটোক যে ঘটিছে আৰু এই সন্দৰ্ভত গৰিহণা দিয়াৰ বা এইটো ভাষা নাই কেনেকুৱাকৈ এই ঘটনাটোৰ সন্দৰ্ভত মানে নিজৰ মনোভাৱ প্ৰকাশ কৰা যায় যে দুজন ল'ৰা ছোৱালী আহি দিলে এজনক থিতাতে মূৰে মাৰি পেলালে আৰু ছোৱালীজনীও এতিয়াও বৰ ক্ৰিটিকেল অৱস্থাত আছে, বৰ গুৰুতৰভাৱে আহত হৈ পৰি আছে। এইটো এটা অত্যন্ত গহীত এটা কাম, এইটো এটা সম্পূৰ্ণৰূপে এইটো এটা ডাঙৰ অপৰাধ, নাৰকীয় অপৰাধ। এইটো গৰিহণা দিবই লাগিব, সকলোৱে দিয়া উচিত। কিন্তু তাৰ লগত যি অভিযুক্ত জড়িত সেই অভিযুক্তক এনকাউণ্টাৰ কৰি মাৰি দিয়া যিটো কথা, এইটো কোনোপধ্যেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। আৰু যদি সেইটোক যিসকলে সমৰ্থন কৰিছে তেওঁলোকে তাৰমানে যিটো বিচাৰ ব্যৱস্থা, আধুনিক যিটো বিচাৰ ব্যৱস্থা সেইটো তেওঁলোকে যেন অৱজ্ঞা কৰিছে। গতিকে মই ক'ম যে এইটো এটা স্পষ্ট কথা, অপৰাধটো ঘৃণনীয়, ৰোমহৰ্ষক, সকলোৱে কণ্ডেম কৰিব লাগে, সকলোৱে গৰিহণা দিব লাগে। কিন্তু অভিযুক্তক এনকাউণ্টাৰ কৰাটো কোনোপধ্যেই সমৰ্থনযোগ্য নহয়। এইটো যি শাস্তি পাব সেইটো আইনী প্ৰক্ৰিয়াৰ যোগেদিহে দিয়া উচিত।